নমস্কাৰ, আপোনালোকক ডেইলি আসাম নিউজলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ বাতৰি লৈ আহিছোঁ। বজাৰত জ্বলিছে জুই, নিয়ন্ত্ৰণহীন দাম বৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক। শাক পাচলিৰো দাম আকাশলংঘী। জিকা কিলোত ৬০-৭০ টকা, ভেন্দি পটলৰ দাম ৮০-১০০ টকা, প্ৰতি কিলো বিলাহীৰ দাম ৮০ৰ পৰা ১০০ টকা, গাজৰ ১৬০ৰ পৰা ১৮০, বিন প্ৰতি কিলোত ১৭০ৰ পৰা ১৮০ টকা আৰু ভাত কেৰেলাৰ ৮০ৰ পৰা ১০০ টকা। আৰু আমি আসাম ডেইলি নিউজৰ তৰফৰ পৰা চৰকাৰক আহ্বান জনাইছোঁ যে আপোনালোকে এইটো দিশক এবাৰ মন দিয়ক। বলিউডৰ প্ৰখ্যাত গায়কৰ আকস্মিক মৃত্যুত শোকস্তব্ধ বিনোদন জগত। গান চেলুটেৰে কেলৈ পশ্চিমবংগ চৰকাৰৰ শেষ শ্ৰদ্ধা। বিমানেৰে নশ্বৰ দেহ নিয়া হ'ল মুম্বাইলৈ। পুৰী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। ১১টা বিভাগেৰে আৰম্ভ OPD। কাণ্ডৰ আঁৰত PFIৰ দৰে সংগঠনসমূহ নিষিদ্ধ কৰিবলৈ কেন্দ্ৰক আহ্বান জনাব। যিসকলে ইছলামত বিশ্বাস কৰে তেওঁলোকে কোৰাণ ঘৰত পঢ়িব লাগে। ডক্টৰ শৰ্মা। লগতে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অষ্টম বৰ্ষপূৰ্তিত মোদী চৰকাৰলৈ ধন্যবাদ জনায়। উৎকোচ লওঁতে হাতে লোটে গ্ৰেপ্তাৰ কনিষ্ঠ অভিযন্তা দেৱাশীষ দাস। অসমৰ পশুপালন খণ্ডৰ বিকাশৰ বাবে কেন্দ্ৰৰ সকলো সহায় আশ্বাস। কেন্দ্ৰীয় পশুপালন মন্ত্ৰী পুৰুষোত্তম ৰূপালাক মন্ত্ৰী অতুল বৰাৰ সাক্ষাৎ। ছোনিয়া গান্ধী ৰাহুল গান্ধীলৈ EDৰ চমন। নেশ্যনেল হেৰাল্ডৰ সৈতে সম্পৰ্ক থকা ধনৰ অবৈধ সৰবৰাহৰ গোচৰ।